গছ থাকিলেহে মানুহ থাকিব এই কথাষাৰি সৰুগত কৰি আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ লগত সংগতি ৰাখি আমি মৰাণ অভয়পুৰ ষ্টেডিয়ামৰ চাৰিওকাষে আমি 100 জোপা গছ আজি ৰোপণ কৰিছোঁ। অকল গছ ৰোপণ কৰাই নহয়, আমি চুতীয়া যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতিয়ে উদ্যোগ লৈছে যে এই 100 জোপা গছ লহপহকৈ ডাঙৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু আজি আমাৰ এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এখনি সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠানো আমি আয়োজন কৰিছিলোঁ। মৰাণ অঞ্চলৰ লগতে উজনি অসমৰ এজন বিশিষ্ট ক্ৰীড়া সংগঠক, তেওঁৰ জীৱনজোৰা সাধনা, দুটা দশক জুৰি যি জীৱনজোৰা সাধনাৰে ক্ৰীড়া ক্ষেত্ৰখনত যেনেকৈ যিদৰে কাম কৰি আছে তেখেতক এটি স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে চুতীয়া যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতিয়ে তেখেতলৈ আজি এখন কৃতজ্ঞতা পত্ৰ, আই সাধনীৰ প্ৰতিচ্ছবি, আমাৰ চুতীয়া জাতিৰ বুৰঞ্জী আৰু চুতীয়া পাগেৰে তেওঁক আজি সম্বৰ্ধিত কৰিছে। আৰু আজিৰ এই সম্বৰ্ধনা কাৰ্যসূচীত আজি উপস্থিত আছে চুতীয়া যুৱ পৰিষদ অসমৰ সন্মানীয় সভাপতি শ্যামলজ্যোতি বৰা ডাঙৰীয়া, চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি মৰাণ গাঁও পঞ্চায়তৰ সভানেত্ৰী পপী বাইলুং বাইদেউ আৰু আমাৰ বহুতো আমাৰ স্থানীয় ৱাৰ্ড মেম্বাৰ আৰু সামাজিকভাৱে দায়বদ্ধ ব্যক্তি তথা মৰাণ টাউন ক্লাবৰ একাডেমীৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল সকলো উপস্থিতিত এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচী আমি কৰিবলৈ আগবাঢ়িছোঁ। আৰু আশা ৰাখিছোঁ এই আজিৰ কাৰ্যসূচীতে অহা 5 জুন তাৰিখে নিশ্চিতভাৱে 100টা পুলিয়ে জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ এই গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মৰাণ অঞ্চলৰ এজন বিশিষ্ট ক্ৰীড়া সংগঠক সঞ্জীৱ বৰুৱা ডাঙৰীয়াক আমি চুতীয়া যুৱ পৰিষদ অসমে আমি সম্বৰ্ধনা জনাইছোঁ। তেখেতলৈ এখন চুতীয়া জাতিৰ বুৰঞ্জী, এটি চুতীয়া পাগ, আই সাধনীৰ প্ৰতিচ্ছবি আৰু এখন কৃতজ্ঞতা পত্ৰৰে তেওঁক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।